Dear students, আমি আলোচনা কৰি আছিলো তোমালোকৰ পাঠৰ আটাইতকৈ জটিল চেপ্টাৰটো ত্ৰিকোণমিতি সহজ পাবা। ইয়াতে কেইটামান অভেদ আছে মাত্ৰ, এই অভেদ কেইটা আমি মনত কৰিলে নিশ্চয় এই অংক কেইটা কৰিবলৈ সহজ হ'ব। এইটো চেপ্টাৰ আটাইতকৈ ইম্পৰ্টেণ্ট অংক হ'ল 5 নম্বৰ 8.4 অনুশীলনীৰ 5 নম্বৰৰ অংক কেইটা আৰু 6 নম্বৰৰ অংক কেইটা। গতিকে আমি 5ৰ অংক কেইটা 3টা মান আগতে কৰিছিলোঁ আৰু বাকি কেইটা আজি কৰিবলৈ লৈছোঁ। গতিকে 5ৰ 4 নম্বৰ অংকটো আছে 1 plus sec a by sec a 1 plus sec a by sec a equal sin square a by 1 minus cos a কি কৰিব লাগে প্ৰমাণ কৰিব লাগে। ইয়াতে আমি ত্ৰিকোণমিতিৰ যিকেইটা অভেদ আছে সেই অভেদ কেইটা এপ্লাই কৰি আছো। গতিকে আমি লেফট হ্যান্ড সাইড লম, वन प्लस sec a by sec a equal আমি লিখিব পাৰো 1 plus sec a ঠাইত 1 by cos a লিখিম, sec a ঠাইত 1 by cos a। এতিয়া ইয়াতে লখাব লম cos a গোটেইখিনি কি হয় আমাৰ মেথছৰ যিবিলাক প্ৰক্ৰিয়া আছে ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ এইবিলাক প্ৰক্ৰিয়াই হৈ আছে। কিন্তু ত্ৰিকোণমিতিৰ এপ্লাই কোনখিনি কৰা হৈছে জাষ্ট sec এর ইনভার্স হল cos a। গতিকে sec a আমি 1 by cos a লিখিব পাৰো। সেয়েহে আমি এখানে জাস্ট 1 by cos a লিখিছো। এইখিনিহে ত্ৰিকোণমিতিৰ প্ৰয়োগ। বাকিখিনি আমি গোটেইখিনি কি কৰিছো আমাৰ মেথছৰ যিখিনি প্ৰক্ৰিয়া যোগ বিয়োগ পূৰণ হৰণ ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ এইখিনি জাস্ট। এতিয়া আহিম আমি ৰাইট সাইডটো লৈ। ৰাইট সাইডত কি আছে, ৰাইট হ্যান্ড সাইডত আছে আমি লেফট হ্যান্ড সাইডত সিম্পলিফাই কৰি যিখিনি পালো আমি রাইট হ্যান্ড সাইডৰ পৰা একেখিনি পালে আমাৰ প্ৰুফটো হৈ যাব। গতিকে রাইট হ্যান্ড সাইডত কি আছে sin স্কয়ার a by 1 sin square a plus cos square a equal 1 এটো অভেদ এপ্লাই কৰিম। এটো জানো আমি। গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো sin square। এইবিলাক আগতে আলোচনা কৰা হৈছে মোৰ আগৰ ভিডিও বিলাকত সুন্দৰকৈ বুজাই দিয়া আছে। গতিকে সেইবিলাক চালে তোমালোকে বুজি পাবা, ভালকে মনোযোগেৰে চালে নিশ্চয় সহজ হ'ব। গতিকে 1 minus cos square a লিখিব পাৰো। এখিনিৰ পৰা আমি কি কৰিছো জাস্ট cos square a টো ৰাইট সাইডত লৈ গৈছো। গতিকে এই অভেদৰ পৰা এটো বনোৱা গৈছে। গতিকে আমি ইয়াতে sin square হলো কি লিখিম 1 minus cos square a লিখিম। এইখিনিহে ত্ৰিকোণমিতি এপ্লাই কৰা হল। বাকিখিনি কিন্তু মেথছৰ সাধাৰণ প্ৰক্ৰিয়া বিলাকে প্ৰয়োগ হৈ থাকিব। গতিকে ইয়াতে আমি ভালকে অবজাৰ্ভ কৰিলে কি পোৱা যাব দেখা পাম আমি 1 minus cos square a ইটো 1 আমি 1 স্কয়ার লিখিব পাৰো আৰু cos a এটা অনুপাত কিবা এটা সংখ্যা হয়তো 1/2 হ'ব পাৰে। গতিকে তাৰ স্কয়ার আছে। গতিকে আমি পালো স্কয়ার মাইনাস বি স্কয়াৰৰ অভেদটো। গতিকে বীজগণিতৰ অভেদ
এই অভেদটো এপ্লাই কৰিম আমি 1 প্লাছ cos a আৰু হ'ব 1 মাইনাছ cos a বাই 1 মাইনাছ cos a গতিকে 1 মাইনাছ cos a উৎপাদকটো মিলি গৈছে গতিকে এটোৰ লগত এটো কেনসেল কৰিম আৰু 1 প্লাছ cos a ইয়াতে পাইছো cos a প্লাছ 1 একেই হয় তথাপি আমি এটো উল্টাই লিখিছো অসুবিধা নাই right hand side by কি পালো এটো right hand side ৰ পৰা therefore left hand side equal right hand side next আহিছো আমি 5 নম্বৰ অংকটো লৈ পাঁচ নম্বৰ অংকটোত আছে আমাক দেখাব দিছে cos a minus sin a plus 1 sin a plus 1 by cos a plus sin a minus 1 cos a plus sin a minus 1 equal cosec a plus cot a cosec a plus cot a এটো আমি সলভ কৰিম গতিকে আমি লম লেফট হ্যান্ড সাইডটো গতিকে লেফট হ্যান্ড সাইড সলিউশনটো আমি লম আমি লেফট হ্যান্ড সাইড ললো এখানে left hand side equal ইয়াৰে পৰা আমি দেখাম প্ৰথমতে কৰিম কি এতে কি আহিব লাগিব আমাৰ ৰাইট সাইডত কি আছে cosec a plus cot a cot a পাবলৈ হলে আমি এতে সাম যে cos a by sin a হলে cot a হয় হে আমি cos a sin a ৰে হৰণ কৰিম sin a ৰে হৰণ কৰিলে আমি দেখুৱাই দিব পাৰো নাই বা ডাইৰেক্ট লিখিব পাৰো দেখুৱাই দিবলৈ গলে sin a by sin a এটা স্টেপ বেছি লিখিব লগা হয় sin a গতিকে সেইখিনি তোমালোকে শর্ট কৰিব পাৰিবা sin a by ঠিক একেদৰে ইয়াতে হ'ব কি cos a by sin a plus sin a by sin a minus 1 minus 1 by sin a তলতো আমি কি হেদি হৰণ কৰিছো sin a দি হৰণ কৰিছো গোটেই ৰাখিটোক sin a ৰে হৰণ কৰাতে আকৌ এক্সট্ৰা কে আমি হৰণ দেখুৱাই দিছো আকৌ তলতো একেদৰে দেখুৱাইছো এতিয়া cos a by sin a হলে কি হয় cot a হয় cot a minus 1 plus cosec a তলত হল sin cos a by sin a হলে আমি জানো cot a হয় plus 1 minus cosec a এতিয়া হিম এতে কি হব cot a minus 1 plus cosec a আমি কি কৰিম cot a plus cosec a একেলগে লিখিম minus 1 তলত হব cot a minus cosec a plus 1 এতিয়া আমি লক্ষ্য কৰিম যে ইটো ইয়াৰে কোনবা এটা আমি কি কৰিব লাগিব
1 বনাব লাগিব 1 বনাবলৈ হলে কি কৰিম ইয়াৰ লগত এইখিনিৰ লগত মিল ৰখাকৈ আমি a minus b আছে আমি a plus b নাইবা a plus b আছে a minus b পূৰণ দিব লাগিব তলত আৰু ওপৰত গতিকে আমি এইখিনি এনেকৈ লিখি লৈ পূৰণ কৰিম কি হেদি এতিয়া আমাক কি কৰিব দিছে তলৰ খিনি নোহোৱা কৰিব লাগিব যেহেতু আমাৰ ভগ্নাংশ আকাৰত নাই ৰাইট হ্যান্ড সাইডটো গতিকে তলৰ খিনি নোহোৱা কৰিবলৈ হলে আমি কি প্ৰসেছত যাম তে আমি এইটোৰ cot a plus cosec a এইটো যদি a minus b আছে তেতিয়া হলে a plus b এটা পূৰণ দিম তলে ওপৰে দিব লাগিব যেহেতু ভগ্নাংশ খালি তলত দিলে নহব ওপৰটো পূৰণ দিব লাগিব এতিয়া এইটো অলপ চাই চিন্তি দিব লাগিব কোনটো হয় আসলতে a minus b a plus b নাইবা এটো a plus b আছে a minus b ও হ'ব পাৰে গতিকে হেতু লক্ষ্য ৰাখিব লাগিব আমি কিন্তু তো আমি পাম এতে এটো নেক্সট আহিম ইয়াৰে পৰা আমি লিখিব পাৰো কি এটোৰ লগত এটো মাল্টিপ্লাই কৰিলে কি হ'ব এইটোক আমি মাল্টিপ্লাই এনেকে নকৰো যেনেকে আছে হেনেকে থাকিব তেতিয়া হলে আমি কি পাম এটো এনেকে ৰাখিলে আমি জাস্ট এই মাজৰ বন্ধনীটো উঠাই দিম কি হ'ব এটো একো কৰা নহয় ওপৰত cot a plus cosec a minus 1 আৰু হল cot a plus cosec a আমাৰ রাইট হ্যান্ড সাইডত কিন্তু এইখিনি আছে গতিকে এইখিনি থকাকে থাকি যোৱাকে আমি বাকি বিলাক নোহোৱা কৰিব লাগিব আমি অভেদ এপ্লাই কৰি এইখিনি নোহোৱা কৰাৰ চেষ্টা কৰিম আমি খালি এইখিনি ৰাখি থম আমি দি ৰাইট হ্যান্ড সাইডটো পাই যাম এতিয়া আহিল তলত আছে আমি এটোৰ দ্বাৰা এটোক মাল্টিপ্লাই কৰিম ওপৰত কিন্তু একো কৰা নাই মাল্টিপ্লাই কৰা নাই জাস্ট যেনেকে আছে হেনেকে লিখিছো খালি মাজৰ বন্ধনীটো তুলি দিছো কিন্তু তলত আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব ইয়াৰ লগত পূৰণ কৰিলে আমি কি পাম a স্কয়াৰ মাইনাস প্ৰথমতে এইখিনিৰ লগত কৰিম এইখিনি এই টোটাল ৰাখিটো আমি এইখিনিৰ লগত মাল্টিপ্লাই কৰিলে কি পাম cot a minus cosec a cot a plus cosec a আছে গতিকে সেই হিচাপে আমি পাম cot স্কয়াৰ a minus cosec স্কয়াৰ a এইখিনি পাম লগতে প্লাস 1 ৰ লগত মাল্টিপ্লাই কৰিলে প্লাস 1 ৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব cot a plus cosec a এইখিনি পালো এতিয়া ইয়াতে কি হ'ব ইটো আমি জানো অভেদ 1 plus cot square a equal cosec square a ইয়াতে cosec square a ইফালে আনিলে 1 to ইফালে আনিলে কি হয় cot square a minus cosec square a মই অলপ ডিটেইলস বুজাই দি আছো যেটো অলপ জটিল অঙ্কবিলাক এই হিচাপে আমি ভাঙি ভাঙি বুজাই দিব লগা হৈছে এতিয়া চোৱাচোন cosec স্কয়াৰ cot স্কয়াৰ এ লেফট সাইডতে ৰাখিছো cosec স্কয়াৰ টো ইফালে আনিছো cot স্কয়াৰ a minus cosec স্কয়াৰ a হৈছে
আৰু 1 টো হিফালে লৈ গৈছো -1 হৈছে গতিকে cot square a minus cosec square a equal -1 পাইছো গতিকে আমি এই মানটো নি ইয়াতে বহাই দিম ইয়াতে cot a plus cosec a -1 আৰু হল cot a plus cosec a তলত হল -1 plus cot a plus cosec a এতিয়া তোমালোকে ভালকৈ অবজাৰ্ভ কৰাচোন কি আছে চোৱা ওপৰত আছে cot a plus cosec a -1 এতেও cot a plus cosec a -1 ক'ব পাৰোনে সেমে আছে গতিকে এইটো আৰু এইটো একে উৎপাদক হয় গতিকে আমি এইটো ক্যান্সেল কৰি দিলো কি পাম cot a plus cosec a right hand side পাই গলো আমি চতুৰ্থ নেক্সট আহিছো আমি 6 নম্বৰ অংকটোলৈ সকলো অংকই সহজ হৈ যাব যদি অবেদখিনি মনত কৰিবলৈ যত্ন কৰা তেতিয়া হলে তোমালোকে আটাইবোৰ অংকই সহজ পাবা কি আছে root 1 plus sin a 1 plus sin a by root 2 গোটেইখিনিৰ ওপৰতে আছে 1 minus sin a equal sec a plus tan a এতিয়া আমি সলভ কৰিম ইয়া প্রমাণ কৰিব লাগে গতিকে লেফট হ্যান্ড সাইড টু লম আমি লেফট হ্যান্ড সাইড ইকুৱেল লেফট হ্যান্ড সাইডৰ পৰা আমি কৰিম কি হ'ব ৰুট আমি কি কৰিম যেহেতু দেখাব লাগে sec a plus tan a গতিকে sec a plus tan a কৰিবলৈ হলে আমাৰ তলত cos square a হলে cos 2 ওলাই আহিব cos square এর পৰা বৰ্গমূল হৈ cos a ওলাই আহিব যেহেতু 1 by cos a মানে হয় কিমান sec a গতিকে আমাৰ রাইট হ্যান্ড সাইডত sec a আছে এই কাৰণে আমি যত্ন কৰিম 1 by cos a যাতে হয় আৰু tan a আছে tan a পাবলৈ হলে আমি sin a by cos a লিখিব লাগিব sin a by cos a এই কাৰণে তলতটো আমাৰ cos a হ'ব লাগিব আৰু ওপৰত 1 plus sin a পাব লাগিব তেতিয়া হলে রাইট হ্যান্ড সাইডটো আমি পাম এই আমি কি কৰিম এনেকে যত্ন কৰিম যাতে তলত cos square a হয় আৰু তাৰে পৰা cos a ওলাই আহে গতিকে 1 minus sin a লগত 1 plus sin a 1 plus sin a multiply কৰিলে 1 plus sin a whole square হ'ব আমি কি কৰিছো নাইবা এনেকেও লিখিব পাৰা 1 plus sin a হর আৰু লবক দুয়োটাকে একে ৰাখিৰে পূৰণ কৰিছো আমাৰ উদ্দেশ্য হল কিন্তু এইটো স্কয়াৰ মাইনাস b স্কয়াৰ বনাব লাগিব তেতিয়া হলে 1 minus sin square a হ'ব তেতিয়া ইয়াতে পাম আমি 1 minus sin square a ওপৰত হ'ব 1 plus sin a whole square এতিয়া তলত হ'ব তলতটোক আমি লিখিব পাৰিম
cos square a ওপৰত হ'ব 1 plus sin a whole square ইয়াৰে পৰা ওলাই আহিব তলত আহিব cos a ওপৰত থাকিব 1 plus sin a 1 plus sin a by cos a equal আমি কি লিখিব পাৰো equal 1 আমি এক্সট্ৰা কে হৰণ কৰি দিলে কি হ'ব 1 by cos a plus sin a by cos a sec a হ'ব আৰু plus sin a by cos a মানে আমি জানো tan a গতিকে sec a plus tan a equal right hand side গতিকে proof হৈ গ'ল